হেল্ল' এভৰিৱান, ৱেলকাম টু মাই এনাডাৰ মিনি ভ্লগ। আমি আহিছোঁ পাকলংকাম ৱাটাৰফললৈ আৰু ইমান ধুনীয়া পৰিৱেশ নহয়। ৰাতিপুৱাই ৰেংবেঙতে আমি শিৱ মন্দিৰত সেৱা কৰি ইমান ধুনীয়া ৰাস্তাটোৰে আহি ডকমকাৰ পৰা এয়া আমি লগৰখিনি লগ হৈ আহিলোঁ পাকলংকাম ৱাটাৰফল। বহুত দিনৰ পৰা ভাবি আছিলোঁ যামকৈ, যিহেতু তাতে আমাৰ লগৰো আছিলে কেইজনমান, বোলো সিহঁতৰ ঘৰতো যোৱা হ'ব আৰু আমি ফুৰিবও যোৱা হ'ব। আৰু তেনেকৈ চাওক, গাড়ীত ঠেলা হেঁচাকৈ যেন তেনকৈ আমি গোটেইজাক উঠি মেলি আহিছোঁ আৰু দুটা আছে স্কুটি লৈ দেই। আৰু এনেকৈ আহি পেলাই আমি আহিলোঁ ইউৰাজৰ ঘৰত, আৰু তাৰ ঘৰত আমাক আজি ভাত খোৱা নিমন্ত্ৰণ। এইটো দেখিছেনে মামাকৰ লগত তাৰ ফটোখন ইমান মৰম লাগিলে, ভাবিলোঁ ভিডিঅ'টোতে সাঁচি ৰাখোঁ। আৰু গোটেইজাক এনেকৈ আমি বহি আছোঁ আৰু আণ্টিয়ে ইমান ধুনীয়াকৈ কম সময়তে ইমানখিনিৰ কাৰণে ইমান মানে সৰহকৈ যোগাৰ কৰিছে ন, আৰু বহুত বেছি ভাল লাগিলে তাত গৈ। আংকল আৰু আণ্টি ইমান ভাল আছিলে, ইমান মৰমীয়াল আছিলে। আৰু এয়া চাওকচোন, আমাক তাৰে কাৰ্বি গামোচা এখন সন্মান হিচাপে আমাক দিলে, খুব ভাল লাগিলে আচলতে। আৰু এয়া আংকল আণ্টি, তেওঁলোকে বৰ মৰম কৰিলে। আৰু এয়া তেওঁলোকৰ মৰমবোৰ এনেকৈ সাঁচি ৰাখি আমি আকৌ ওচৰতে থকা আমাৰ লগৰে কোৱেছৰ ঘৰত গ'লোঁ, যিহেতু তাৰ ঘৰো ওচৰতে আছিলে অলপমান। আৰু তাৰপিছতে এয়া ৰিজৱান, তাৰ এক্সিডেণ্ট হৈছিলে বেচেৰা, ভাল হওঁতে সোনকালে বেচেৰাটো, তাৰো খবৰ এটা লৈ আহিলোঁগৈ, যিহেতু এইখিনি পৰাই যাম আৰু নেমাতাকৈ যাম নে। আৰু শেষত এয়া বাই বাই, গোটেই জাককে আমি শেষবাৰৰ বাবে বাই বাই দি আৰু ঘৰমুৱা হ'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। থেংকছ ফৰ ৱাচিং।